শুনিছনে মিনতি তই কিন্তু আজি ঘৰখন একদম চিকচিকিয়া কৰি থব লাগিব দেই অনিনাতকে আজি কিন্তু ভালকে ঘৰখন চাফা কৰিবি কিমান আলহী অতিথি আহিব ঠিক নাই সেইকাৰণে তই কিন্তু ঘৰখন ধুনীয়া কৰি থ দেই আৰু বাহিৰখনো ধুনীয়া কৰি থবি দেই বাহিৰৰ চোতালবোৰ ধুনীয়াকে সাৰি থ দে বাইদেউ আপুনি একো চিন্তা নকৰিব মই গোটেই ঘৰখন একদম চিকচিকিয়া কৰি থৈছো আৰু বাহিৰৰ চোতাল পদূলি সকলোখিনি সাৰি থৈছো আৰু প্ৰতিটো ৰুমে আজি মই ধুনীয়াকে চাফা কৰিছো আপুনি একো চিন্তা কৰিব নালাগে আলহী অতিথিয়ে ঘৰখন একদম ধুনীয়া দেখিবহি বৰ ভাল কৰিলি দেই আজি পিছত তই খাবলৈও বহুত কিবা কিবি ৰান্ধিব লাগিব সেইকাৰণে তই আজি আকৌ ঘৰলৈ যাবলৈ নাপাওঁ আকৌ ঘৰলৈ যাম বুলি ভাবিছ যদিও তই আকৌ যাবলৈ নাপাওঁ দেই কৈ দিছোঁ এতিয়া আকৌ আজি কিমান আলহী অতিথি আহিব ঠিক নাই আজি ছোৱালীৰ বেটিকৰ ৰিজাল্ট দিব কিমান আলহী আহিব ঠিক নাই এনেও তাইৰ ৰিজাল্ট আজি কিমান ভাল হ'ব তাই মোক কৈছে নহয় তাই সেই প্ৰথম 10টা যে বাছে 10টা স্থান যে ৰাখে সেই 10টা স্থানৰ ভিতৰত এটা পাম বুলি কৈছে গতিকে বহুত আলহী আহিব নহয় সেইকাৰণে তই কিবা কিবি বহুত ৰান্ধিব লাগিব তই আজি ঘৰলৈ যাম বুলি একেবাৰে নাভাবিবি দেই বাইদেউ মই ঘৰলৈ যাম বুলিয়ে কামবোৰ বৰ লৰালৰিকে কৰিছো সেই নহয় আমাৰ ছোৱালীও আজি ৰিজাল্ট দিব নহয় তাইও সেই মই ঘৰত নাথাকিলে মানে ভাল নাপাব নহয় সেইকাৰণে মই আজি ঘৰলৈ যাব লাগিব বাইদেউ তাইও সেই ৰিজাল্ট দিব তাইৰো মনটো বেয়া লাগিব দিয়কচোন মই যদি ওচৰত নাথাকো সেইকাৰণে মই সোনকালে যাব লাগিব বাইদেউ আৰু মোৰ কামখিনি প্ৰায় হ'লহি মোৰ আৰু এটা দুটা কাম আছে সেইখিনি কৰি পেলাই মই ধুনীয়াকৈ যাব পাৰিম বাইদেউ আপুনি চিন্তা কৰিব নালাগে মই খানাও ৰেডি কৰিলো বহুতখিনি খানাই বনাই পেলালো তই এইবোৰ কি কথা কৈছ তই আজি যাম বুলি একেবাৰে আশা কৰিব নোৱাৰ দেই আৰু তোৰ ছোৱালী ৰিজাল্ট দিব দিয়ক আৰু এনেওতো তাই ভালকে পাছ নকৰে পাছ কৰিলেও যেন তেনেহে পাছ কৰিব মোৰ ছোৱালীৰ লগত নিমিলে নহয় মোৰ ছোৱালীয়ে প্ৰথম 10টাৰ ভিতৰত এটা স্থান লাভ কৰিব গতিকে তই তাত থকাতকৈ ইয়াত থকাটো বেছি দৰকাৰী তই যাব নোৱাৰ ঘৰ বাইদেউ কিয়নো তেনেকৈ কৈছে হয় মোৰ ছোৱালীয়ে ভালকৈ ৰিজাল্ট কৰিবও পাৰে আৰু নকৰিবও পাৰে আৰু নকৰিলেও মোৰ তাত কোনো আপত্তি নাই মোৰ ছোৱালীয়ে যেনেকৈ ৰিজাল্ট কৰে তাতেই মই সন্তুষ্ট হ'ম কিন্তু বাইদেউ আজিৰ দিনটোত প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে বিচাৰে যে তেওঁলোকৰ মাক দেউতাক লগত থকাটো মোৰ ছোৱালী যদিও বিচাৰে সেইকাৰণে মই আপোনাক কাপোৰ প্ৰতি কৰি অনুৰোধ কৰিছোঁ বাইদেউ আজি মোক অকণমান সোনকালে যাবলৈ দিয়ক তই মোক ভৰিত ধৰি কাপোৰ কাকতি কৰিলেও লাভ নাই মই তোক আজি যাবলৈ দিব নোৱাৰোঁ তোক মই দৰমহা দিছোঁ 10টো মই দৰমহা দি ৰাখিছোঁ সেইকাৰণে তই মোৰ ঘৰৰ কাম কৰিবই লাগিব এনেও যদি আজি আলহী অতিথি সৰহ হয় তেতিয়াহ'লে কোনে কামখিনি কৰিব মই কৰিব নোৱাৰোঁ নহয় সেইকাৰণে তই আজি থাকিবই লাগিব তোৰ কোনো কথাই মই নুশুনো হ'ব দিয়ক বাইদেউ আপোনালোকৰ টকাৰে যেতিয়া মই মোৰ ঘৰখন চলাইছোঁ আপোনালোকৰ কথাটো মই শুনিবই লাগিব আখৰে আখৰে পালন কৰিবই লাগিব হ'ব দিয়ক মই আজি দিনটো ইয়াতেই কাম কৰি থাকিম মই ঘৰলৈ নাযাওঁ বাৰু দিয়ক তহঁত কাম কৰা মানুহবোৰক মাজে সময়ে এনেকৈ ধমকি দি কথা নক'লে কথাই নিসিজে তহঁতক মৰম কৰোঁ কাৰণে বেছি ওপৰে উঠ মূৰৰ ওপৰত উঠিবলৈ আহ যা এতিয়া নিজৰ কাম কৰগৈ হেৰা শুনিছা ক'ত আছা হয় এইফালে ওলাই আহাচোন আপুনি আহি পালেহি হপায় মই এডোখৰতে বহি আছিলোঁ কওকচোন কওক ৰিজাল্ট কওক তাই বাৰু 10 নম্বৰ ভিতৰত গৈছেনে বাৰু কওকচোন কওক মোৰ শুনো লাগি আছে সোনকালে কওক না তাইৰ ৰিজাল্টটো কি হ'ল বাৰু কওকচোন কওক এই জিয়েৰাৰ ৰিজাল্ট শুনিবা বাৰু জিয়েৰাই পাছ কৰিছে বাৰু আগতে আমাৰ এই মিনতিক মাতাচোন মিনতিৰ কাৰণে বৰ ডাঙৰ খবৰ এটা আছে তাইক সোনকালে মাতাচোন মাতা মিনতি এইফালে আছোন সোনকালে ওলাই আহ কি হ'ল সোণজনী তই যে আজি এই ইমান ভাল দিন তাত কান্দি কাটি আহিছ কচোন ক তোৰ ৰিজাল্টটো কচোন মোৰ যে শুনো লাগি আছে পায় থনিপা কচোন তো ক তই 10 নম্বৰ ভিতৰত কেই নম্বৰত গলি বাৰু কচোন ক সোনকালে ক না দাদা আপোনালোক পালেহি কওকচোন ক আইজনীৰ ৰিজাল্টটো কওক আৰু আপুনিনো মোক ইমানকৈ চিঞৰি আছিলে যে কি কাৰণে দাদা এই তোৰ কাৰণে বহুত ভাল খবৰ এটা আছে মিনতি তই এতিয়া শুনিলে মানে তয়ো সেই আনন্দত একেবাৰে ক'ব নোৱাৰা হৈ যাবি আপুনি বাদ দিয়ক মিনতিৰ ভাল খবৰৰ কথা আগতে কওক আমাৰ এই সোণজনীৰ ৰিজাল্টটো কেনেকুৱা হৈছে মোৰ অথনিৰ পৰা সুধি আছোঁ কেনেকুৱা হৈছে ৰিজাল্টটো এজনী আহি পেলাই কান্দিছে ভেকে আৰু আপুনিও মোক কোৱা নাই ভালকৈ ৰিজাল্টটো মোৰ কিবা শুনো নালাগে নেকি কি হৈছে কওকচোন কওক সোনকালে কওক তাইৰ ৰিজাল্টনো কি হ'ল সোণজনী কচোন কওক তোৰ ৰিজাল্টনো কি হ'ল কচোন মানে মই ছেকেণ্ড ডিভিজনহে পালোঁ কি হ'ল নেজানো মই কিন্তু পৰীক্ষাত গোটেইবোৰ ধুনীয়াকৈ লিখিছিলোঁ চববোৰ কৰিছিলোঁ এটাও এৰা নাছিলোঁ মোৰ বহীকেইখন ভালকৈ নেচালে চাগে মই যে ছেকেণ্ড ডিভিজনহে পালোঁ কি ক'লি তই ছেকেণ্ড ডিভিজন পালি তোৰ লাজ লগা নাই তোৰ লগত মই কিমান পইচা খৰচ কৰিলোঁ কিমান তাত টিউশ্যন দিয়ালোঁ প্ৰতিটো ছাবজেক্টৰে টিউশ্যন দিয়ালোঁ হাজাৰ টকা মাহেকত দিলোঁ আৰু তই ছেকেণ্ড ডিভিজন পালি আৰু তইতো মোক কৈ আছিলি যে তই 10 নম্বৰৰ ভিতৰত এটা পাবি বুলি সেইবোৰ চব মিছা আছিলে মানে তই মানে একোকে নাজানিছিলি নে কি তই কি কৰিলি পৰীক্ষা হলত বাৰু কচোন তই কি লিখিছিলি বাৰু তই যে ছেকেণ্ড ডিভিজন পালি
অ' মা মই সঁচা কৈছো মই ভালকে লিখিছিলো দেখোন নেজানো কেনেকে মই ছেকেণ্ড ডিভিজন পালো মই কৈছো নহয় মোৰ বহীকেইখন ভালকে নেচালে চাগে মই ভালকে লিখিছিলো নহয় কি হ'ল গম নেপাওঁ আৰু হ'ব দিয়া আৰু তুমিনো কিনো লাগি আছা ছেকেণ্ড ডিভিজনটো এটা ৰিজাল্ট নহয় হ'ব দিয়া তাই চাগে উত্তৰকেইটা যিকেইটা লিখিছিলে সেইকেইটা চাগে ধৰণটো শুদ্ধ নহ'লে সেইকাৰণে নম্বৰ নাপালে নহ'লেনো নম্বৰ নাপালেহেঁতেন নে হ'ব দিয়া বাৰু এইবাৰ ছেকেণ্ড ডিভিজন পাইছে পক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত তাই ভাল কৰিলেই হ'ল নহয় হ'ব দিয়া একো নাই দিয়া অ' মা মই প্ৰমিছ কৰিছো মই হায়াৰ ছেকেণ্ডেৰীলে বহুত ভালকে পঢ়িম মই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো বহুত ভাল কৰিম মই প্ৰমিছ কৰি কৈছো হ'ব দিয়ক বাইদেউ আপুনি এতিয়া এজনীক বেয়া পাই থাকিব নালাগে দিয়ক আৰু আপুনিও মনটো বেয়া কৰি নাথাকিব তাই কৈছে নহয় অহাবাৰলৈ তাই ভাল ৰিজাল্ট কৰিব বুলি কৰিব দিয়কচোন হ'ব এতিয়া মনটো বেয়া কৰি নাথাকিব আপুনিও ঐ মিনতি এতিয়া তোৰ ভাল খবৰটো শুন তোৰ জীয়েৰে এই স্কুলখনৰ লগতে তোৰ ঘৰখন আৰু গাঁওখনলৈ এক সুনাম অৰ্জন কঢ়িয়াই আনিছে গম পাৱনে এটা গৌৰৱ কঢ়িয়াই আনিছে এইবোৰ আপুনি কি কৈছে দাদা মই একো বুজি পোৱা নাই মানে কি ক'ব বিচাৰিছে আপুনি মোক খুলি কওকচোন তোৰ জীয়েৰে এই আটাইকেইটা ছাবজেক্টতে লেটাৰ মাৰ্ক পাইছে আৰু ডিষ্টিংশ্যন পাইছে আৰু শুন তোৰ জীয়েৰে এই অসমৰ ভিতৰতে বিজ্ঞানৰ ছাবজেক্টটোত সৰ্বোচ্চ নম্বৰ পাইছে মানে চবতকৈ বেছি বুজিছ নহয় আপুনি সঁচাই কৈছে দাদা তাই সঁচাকৈ তেনেকুৱা এটা ৰিজাল্ট কৰিছেনে মই আকৌ তাই যেনে তেনে পাছ কৰিব বুলিহে ভাবি আছিলো ছোৱালী তই ভিতৰলৈ আহ হেৰি নহয় মিনতি তই এতিয়া ঘৰলৈ যা বুজিছনে এই স্কুলৰ গোটেই ছাৰ বাইদেউসকল তহঁতৰ ঘৰলৈ যাবলৈ ওলাইছে আৰু এতিয়া তোৰ ছোৱালীও তোক কাষত বিচাৰিব দেচোন তই ঘৰলৈকে যাগে যা ঐ দাদা হয় মোৰ এতিয়া ছোৱালীজনীৰ ওচৰলৈ যাবলৈ খুব মন গৈছে কিন্তু বাইদেৱে আজি মোক ঘৰলৈ যাবলৈ মানা কৰি থৈ গৈছে মই এতিয়া কি কৰোঁ বাৰু কওকচোন সেইবোৰ তই অকণো চিন্তা কৰিব নালাগে যা মই চব চম্ভালি ল'ম আজি তোৰ আৰু তোৰ জীয়েৰৰ কাৰণে ইমান এটা ভাল দিন তই ঘৰলৈ যাগে যা আৰু শুন এই পইচা কেইটকা লৈ যা তই যাওঁতে হোটেলৰ পৰা মিঠাই চিঠাই অলপ লৈ যাবি যাগে যা তই এতিয়া আপোনাক মই কি বুলিনো ধন্যবাদ জনাম একো ভাষাই পোৱা নাই দাদা সঁচাকৈয়ে আপুনি বহুত ভাল আপোনাক বহুত বহুত ধন্যবাদ আপুনি খালি বাইদেউক বুজাব বাইদেউ নহ'লে মোক বহুত খং কৰিব হ'ব যা সেইবোৰ তই চিন্তা কৰিব নালাগে মই চব চম্ভালি ল'ম বুলি কৈছোঁ নহয় তই এতিয়া যা সোনকালে যা এই পৰীক্ষাৰ ৰিজাল্টত পোৱা নম্বৰবোৰ হৈছে একোটা সংখ্যাহে মাত্ৰ জ্ঞান নহয় সেইকাৰণে মাক দেউতাকসকলে পৰীক্ষাৰ ৰিজাল্টত নম্বৰৰ ওপৰত গুৰুত্ব নিদি আচলতে জ্ঞানৰ ওপৰত গুৰুত্ব দিয়ক ল'ৰা ছোৱালীসকলক নম্বৰৰ পাছত দৌৰাবলৈ নহয় আচলতে প্ৰকৃতাৰ্থত জ্ঞান অৰ্জন কৰিবলৈ শিকাওক আৰু এটা কথা আপোনালোকে ভিডিঅ'টো কেনেকুৱা হ'ল জনাবচোন লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাহিনী ইমানেই ধন্যবাদ